Good morning, children. Today we are going to discuss about the activities of the poem Someone. Let's start. Activity number 1. Choose the correct answer and complete the sentences. তলত কেইটামান বাক্য দিয়া আছে আৰু সেই বাক্যকেইটা তোমালোকে কমপ্লিট কৰিব লাগে শুদ্ধ উত্তৰটো বাছি লৈ তাত দুটাকে উত্তৰ দিয়া আছে এটা ভুল এটা শুদ্ধ আৰু শুদ্ধ উত্তৰটো তোমালোকে বাছি লৈ বাক্যটো কমপ্লিট কৰিব লাগে নাম্বাৰ এ someone came knocking at a ব্ৰেকেটত দিয়া আছে small oblique big door এটো হ'ব someone came knocking at a small door number b the poet looked out in the still ব্ৰেকেটত দিয়া আছে dark oblique bright night এটো হ'ব the poet looked out in the still dark night number c only the ব্ৰেকেটত দিয়া আছে lazy busy beetle was tapping in the wall এটো হ'ব only the busy beetle was tapping in the wall number d the poet listened and ব্ৰেকেটত দিয়া আছে opened oblique closed the door এটো হ'ব the poet listened and opened the door activity number 2 work in pairs read the poem someone once again now find the words which tell us about sounds tell your partner and write them down one is done for you tapping someone কবিতাটো তোমালোকক আকৌ এবাৰ পঢ়িব দিছে আৰু এই কবিতাটোৰ পৰা তোমালোকক কিছুমান ওয়াৰ্ড বাছি উলিয়াব দিছে যি ওয়াৰ্ড বিলাকে শব্দ কৰা বুজায় এটা তোমালোকৰ সুবিধাৰ্থে কৰি দিয়া হৈছে ট্যাপিং আৰু তোমালোক কবিতাটো পঢ়িলে ইয়াত বিচাৰি পাবা এটা হৈছে নকিং মানে হৈছে টুকুৰিওৱা আৰু আনটো হৈছে হুইসলিং মানে হুগুৰি মৰা আৰু আনটো হৈছে স্ক্ৰিচ ফেচাৰ মাত activity number 3 match the words which are similar in meaning তলত কেইটামান শব্দ দিয়া আছে আৰু দুটা সাইডত দিয়া আছে শব্দবিলাক একে অৰ্থ বুজোৱা শব্দবিলাক তোমালোকক আস্থানি মিলাব দিছে আৰু এটো মই তোমালোকক কৰি দিছো এটো এই ধৰণে হ'ব we tiny listen hear look watch forest jungle call cry activity number 4 work in groups fill in the gaps and complete the poem some words are given below তোমালোকক দলগতভাৱে কাম কৰিব দিছে আৰু তলৰ খালি ঠাই কেইটা সম্পূৰ্ণ কৰি তোমালোকক কবিতাটো সম্পূৰ্ণ কৰিব দিছে আৰু ইয়াত এটা বক্সত কেইটামান শব্দ দিয়া আছে সেই শব্দসমূহ হৈছে two little eyes 10 one mouth night bright আৰু এটো তোমালোকে এনেকৈ কৰিবা 10 little fingers 10 little toes 2 little ears and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss mother good night activity number 5 let's read my name is Nitin I am 10 years old I live in Nagaon with my parents my sister Rosie and my brother Arun one night someone knocked at our door I opened the door but there was no one then I saw a little dog scratching the door with its paws I felt very happy to see it and brought it inside মোৰ নাম নিতিন মোৰ বয়স 10 বছৰ মই নগাঁৱত মোৰ মা দেউতা মোৰ ভন্টি ৰজি আৰু মোৰ দাদা অৰুণৰ লগত থাকো এদিনাখন ৰাতি কোনোবাই আমাৰ দুৱাৰত শব্দ কৰিছিল মই দুৱাৰখন খুলিছিলো কিন্তু তাত কাকো দেখা পোৱা নাছিলো তেতিয়া মই তাত এটা সৰু কুকুৰ দেখা পাইছিলো আৰু সেই কুকুৰটোৱে নিজৰ ভৰিৰে আমাৰ দুৱাৰত আছুৰি আছিল
মই ইয়াক দেখা পাই খুবেই আনন্দিত হৈছিলোঁ আৰু ইয়াক ভিতৰলৈ লৈ আহিছিলোঁ। Read the following statements and ask questions to get this as answers. One is done for you. এতিয়া তোমালোকক তলৰ উক্তিসমূহ পঢ়িব দিছে। এই উক্তিসমূহ উত্তৰ হিচাপে পাবৰ কাৰণে তোমালোকে কি প্ৰশ্ন কৰিব লাগিব সেই প্ৰশ্নটো কৰিব দিছে আৰু এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে। নাম্বাৰ এ, মাই নেম ইজ নিতিন। ইয়াৰ প্ৰশ্নটো হ'ব হোৱাট ইজ ইয়'ৰ নেম। নাম্বাৰ বি, আই এম 10 years old. ইয়াৰ প্ৰশ্নটো হ'ব হাউ অল্ড আৰ ইউ। নাম্বাৰ চি, ওৱান নাইট ছামৱান নকড এট দ্য ড'ৰ। এইটোৰ কুৱেশ্যন হ'ব হু নকড এট দ্য ড'ৰ ওৱান নাইট। নাম্বাৰ ডি, আই অ'পেন দ্য ড'ৰ। এইটোৰ কুৱেশ্যনটো হ'ব হু অ'পেন দ্য ড'ৰ। নাম্বাৰ ই, I felt very happy to see the dog. এইটোৰ কুৱেশ্যনটো হ'ব how did you feel to see the dog? Activity number 6. Make the following sentences into questions to get yes oblique no as an answer. One is done for you. তলৰ বাক্যসমূহ হয় বা নহয় উত্তৰ পাবৰ কাৰণে তোমালোকক প্ৰশ্নলৈ পৰিৱৰ্তন কৰিব গৈছে আৰু এটা তোমালোকৰ সুবিধাৰ্থে কৰি দিয়া হৈছে। নাম্বাৰ এ, য়েছ নিতিন ইজ অ'পেনিং দ্য ড'ৰ। কুৱেশ্যনটো দিয়া আছে ইজ নিতিন অ'পেনিং দ্য ড'ৰ। নাম্বাৰ বি, ন' এ ডগ কাণ্ট নক এট এ ড'ৰ। এইটোৰ কুৱেশ্যনটো হ'ব কেন এ ডগ নক এট এ ড'ৰ। নাম্বাৰ চি দিয়া আছে য়েছ এ লিটিল ডগ ৱাজ স্ক্ৰেচিং দ্য ড'ৰ উইথ ইট প'জ। এইটোৰ কুৱেশ্যন হ'ব ৱাজ এ লিটিল ডগ স্ক্ৰেচিং দ্য ড'ৰ উইথ ইটছ প'জ। ডি নাম্বাৰ দিয়া আছে য়েছ আই ব্ৰট ইট ইনচাইড। এইটোৰ কুৱেশ্যন হ'ব ডিড ইউ ব্ৰিং ইট ইনচাইড। Activity number 7. Put the words below in the correct order to make questions. Begin each sentence with a capital letter. তলত কেইটামান শব্দ দিয়া আছে আৰু শব্দকেইটা উলোটা পুল্টাকৈ দিয়া আছে। সেই শব্দকেইটা তোমালোকে যথাক্ৰমে লিখি প্ৰশ্ন আকাৰত লিখিব লাগে, বাক্যটো প্ৰশ্ন আকাৰত লিখিব লাগে আৰু প্ৰতিটো বাক্যৰে প্ৰথম লেটাৰটো কেপিটেল লেটাৰত লিখিব দিছে। নাম্বাৰ এ, হি হ্যাপি was. এইটো হ'ব was he happy. নাম্বাৰ বি, your book where is. এইটো হ'ব where is your book. নাম্বাৰ চি, going you are when. এইটো হ'ব when are you going. নাম্বাৰ ডি, are old you how. এইটো হ'ব how old are you. নাম্বাৰ ই, স্কুল হুইচ ইউ go to do. এইটো হ'ব হুইচ স্কুল ডু ইউ go to. নাম্বাৰ এফ, why you crying are. এইটো হ'ব why are you crying. Activity number 8. Let's complete the poem with rhyming words. Choose from the options. ইয়াত এটা কবিতা দিয়া আছে আৰু এই কবিতাটোত কিছুমান খালী ঠাই দিয়া আছে। সেই খালী ঠাইসমূহ তোমালোকে ৰাইমিং ৱৰ্ডছ একে সুৰ থকা ৱৰ্ডছসমূহ ইউজ কৰি কমপ্লিট কৰিব লাগে। ইয়াত কিছুমান অপশ্যন দিয়া আছে আৰু সেই অপশ্যনটোৰ পৰা তোমালোকে সেই ৰাইমিং ৱৰ্ডটো বাছি ল'ব দিছে। ইয়াত দিয়া আছে 8 little fingers standing up tall, 2 little ears to hear mommy. ইয়াত দিয়া আছে roll আৰু এটা দিয়া আছে call. এতিয়া এই টল শব্দটোৰ লগত ৰাইমিং ৱৰ্ড মিলাই তোমালোকক লিখিব লাগিব আৰু এইটো হ'ব কল। 2 little ears to hear mommy call. 1 little nose that I can blow, 10 little toes all in a. ইয়াত আছে ৰ আৰু এটা আছে ৰ'। ব্ল' শব্দটোৰ লগত ৰাইমিং ৱৰ্ড হ'ব ৰ'। তোমালোকে এইটো লিখিবা 10 little toes all in a row. Activity number 9. You may have heard the story The Cap Sailor and the Monkeys. Sit in groups and write the story.
Some clues are given below. Use them and complete the story. তোমালোকে টুপি বিক্ৰেতা আৰু বান্দৰৰ সাধুকথাটো নিশ্চয় শুনিছা তলত এই সাধুকথাটো তোমালোকক লিখিব দিছে আৰু ইয়াত সাধুকথাটো দিয়া আছে কিছুমান খালি ঠাই আছে সেই খালি ঠাইবিলাক তোমালোকে পূৰ্ণ কৰিব লাগে আৰু এই খালি ঠাইবিলাক পূৰ কৰিবৰ কাৰণে তোমালোকক ইয়াত কিছুমান ক্লু দিয়া আছে আৰু সেইবোৰ হৈছে প্লেস he there was a took monkeys two caps came off went away threw person so আৰু ইয়াত সাধুকথাটো এনেধৰণে দিয়া আছে once upon a time dash cap seller এটো হ'ব once upon a time there was a cap seller he moved from dash to place এটো হ'ব he moved from place to place one day dash went dash the market to sell his caps এটো হ'ব one day he went to the market to sell his caps after some time he was tired so he sat under a tree and fell asleep a troop of monkeys dash to the place etu hobo a troop of monkeys came to the place they dash away the caps etu hobo they took away the caps when the cap seller woke up he dash that his caps were gone etu hobo when the cap seller woke up he saw that his caps were gone he looked here and there and saw a few dash with the caps on the tree etu hobo he looked here and there and saw a few monkeys with the caps on the tree the cap seller was a clever dash etu hobo the cap seller was a clever person an idea came to his mind as quick as lightning the cap seller took dash his cap and threw it on the ground etu hobo the cap seller took off his cap and threw it on the ground at once the monkeys also took their dash and dashed them on the ground etu hobo at once the monkeys also took their caps and threw them on the ground the cap seller collected his caps and dash etu hobo the cap seller collected his caps and went away activity number 10 look at this sentence the cap seller was as clever as the monkeys it compares the cap seller and the monkeys now read and practice the following comparisons they are called similes তোমালোকক তলৰ বাক্যটো চাব কৈছে the cap seller was as clever as the monkeys টুপি বিক্ৰেতাজন বান্দৰৰ দৰে চতুৰ আছিল it compares the cap seller and the monkeys এই বাক্যটোত টুপি বিক্ৰেতা আৰু মংকিৰ মাজত তুলনা কৰা হৈছে আৰু এনেকুৱা তুলনা কৰা কেইটামান বাক্য তলত দিয়া আছে আৰু এইবিলাকক কোৱা হয় সিমিলিস উপমা বা দৃষ্টান্ত বুলি আৰু ইয়াত তোমালোকক আৰু কেইটামান সিমিলিস দিয়া আছে আৰু কেইটামান উপমা বা দৃষ্টান্ত দিয়া আছে সেইবোৰ হৈছে as black as coal কয়লা বা এঙাৰৰ দৰে কোলা as white as snow বৰফৰ দৰে শুকুলা as proud as a peacock মৰা চৰাইৰ দৰে অহংকাৰী as brave as a tiger বাঘৰ দৰে সাহসী as cunning as a fox শিয়ালৰ দৰে দুৰ্ত as sweet as honey মৌৰ দৰে মিঠা as quick as lightning বিজুলীৰ দৰে তীব্ৰ as green as grass ঘাঁহৰ দৰে সেউজীয়া activity number 11 choose the suitable similes and complete the sentences the first one is done for you এতিয়া তলত কেইটামান উপমা বা দৃষ্টান্ত দিয়া আছে সেইকেইটাক তোমালোকক বাছি ল'ব দিছে আৰু তলৰ বাক্য কেইটা
সম্পূৰ্ণ কৰিব দিছে এটা তোমালোকৰ বাবে কৰি দিয়া আছে ইয়াত সিমিলিছ কেইটা দিয়া আছে as proud as brave as sweet as white as প্ৰথমটো তোমালোকৰ বাবে কৰি দিয়া হৈছে নাম্বাৰ A the mango was as sweet as honey number B Rita wore a new frock which was ইয়াত দিয়া আছে snow এটো হ'ব as white as snow number C Ami is a beautiful girl but she is a ইয়াত দিয়া আছে a peacock এটো হ'ব Ami is a beautiful girl but she is as proud as a peacock and number D দিয়া আছে Deepak has many friends because he is ইয়াত দিয়া আছে a tiger আৰু এটো হ'ব Deepak has many friends because he is as brave as a tiger activity number 12 in the grid below there are at least 15 describing words find and circle them then make sentences with any 5 of them তলৰ যেটো তোমালোকৰ শব্দ জালিকা আছে সেই শব্দ জালিকাত অতি কমেও 15টা describing words আছে describing words মানে হৈছে বৰ্ণনামূলক শব্দ তাৰ মানে বিশেষণ যেটো adjective বুলি কোৱা হয় find and circle them এবিলাকক তোমালোকক বাছি উলিয়াব দিছে আৰু ইয়াৰে 5টা শব্দৰে তোমালোকক বাক্য গঠন কৰিব দিছে এটো তোমালোকে এনেকৈ কৰিবা First, number 1 to hobo tall, T-A-L-L, tall. Number 2, green, G-R-E-E-N, green. Number 3, bold, B-O-L-D, bold. Number 4, S-H-O-R-T, short. Number 5, big, B-I-G, big. Number 6, soft, S-O-F-T, soft. Number 7, thin, T-H-I-N, thin. Number 8, quick, Q-U-I-C-K, quick. Number 9, wise, W-I-S-E, wise. Number 10, black, B-L-A-C-K, black. Number 11, sweet, S-W-E-E-T, sweet. Number 12, brave, B-R-A-V-E, brave. Number 13, white, W-H-I-T-E, white. Number 14, cunning, C-U-N-N-I-N-G, cunning. And number 15, proud, P-R-O-U-D, proud. Now, you have to make sentences with any 5 of these words. তোমালোকে যিকোনো 5টা শব্দৰ বাক্য গঠন কৰিব লাগে আৰু তোমালোকে এটো এনেকৈ লিখিবা sweet এটো লিখিবা তোমালোকে the mango is as sweet as honey তাৰ পিছত লিখিবা tall Sita is a tall girl white Rita is wearing a white frock Proud, Rita is a beautiful girl, but she is as proud as a peacock. Brave, Deepak is a brave boy. Okay, we have done all the activities of the chapter. Hope you understand this.